অন্ধ মেকুৰীৰ কাহিনী। ইহঁতৰ বঢ়িয়া মৰম লগা কিউট কিটেন। আৰু তাৰে লগতে আমাৰ মিচু কেট আছে। আমাৰ সুখী পৰিয়াল। ইহঁতক আমি দেখিলেই ঘৰত শান্তিত থাকিব পাৰোঁ। মই দোকান কৰোঁ, মই নিজে নাখায়ো সিহঁতৰ কাৰণে মাছ সদায়ে লৈ আহোঁ। সিহঁতে মাছ আৰু ভাত নাপালে বহুত অশান্তি অনুভৱ কৰে। সেইকাৰণে আমি নিজে নাখাই হ'লেও সিহঁতৰ কাৰণে মাছ লৈ আহোঁ। এটা অন্ধ মেকুৰী, তাৰ 3টা সৰু কিটেন, বহুত মৰম লগা। সিহঁতৰ নাম, এটাৰ নাম পাগু, এটাৰ নাম বগু আৰু এটাৰ নাম গুড্ডু। আৰু কানুৰীক সেইকাৰণে কানুৰী বুলি মাতিছোঁ, তাৰ মানে এটা চকু নাই, এটা চকু কণা। সৰুতে মই জংঘলত পাইছিলোঁ, তাক জংঘলৰ পৰা উঠাই লৈ আহিছোঁ। এতিয়া আৰু সি মানে আমাৰ লগতে নিজৰ মেকুৰীকেইটাৰ লগতে থাকে। আৰু সিহঁতক মই বহুত মৰম কৰি ৰাখোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেছি ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু যদি আৰু ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰিব। এইটো হৈছে আমাৰ মিচু কেট। মিচু কেট আজি 2-3 মাহমান হেৰাইছিল, এতিয়া আৰু আমি পাইছোঁ। এইটোৱে গল্ডি, আৰু ইহঁতে সুন্দৰকৈ ফানি কৰি খেলি আছে। বহুত ভাল মৰমৰ মেকুৰী এইকেইটা মোৰ। আৰু ইহঁতে নহ'লে মোৰ মানে ঘৰত ভালেই নালাগে। সিহঁতক মই যেনেকৈ পাৰোঁ তেনেকৈ মাছ তাছ আনি দিওঁ, আৰু মই দোকানৰ কাম কৰোঁ। আৰু ইহঁতক সুন্দৰ কৰি মই আনি খোৱাৰ কাৰণে যত্ন কৰোঁ, যাতে সিহঁতে সেইটো নকৰে। আপোনালোকৰ ঘৰতো এনেকুৱা ধুনীয়া মেকুৰী পোৱালি আছে যদি মোক কমেণ্ট কৰি জনাব। আৰু ইহঁতৰ কিবা বেমাৰ আজাৰ হ'লে মই দৌৰি গৈয়ে ফাৰ্মেচীৰ পৰা ঔষধ পাতি আনি খুৱাওঁ, যাতে সিহঁতে ভালে থাকে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো থেংক ইউ।